সাংবাদিকে আজি ভিতৰুৱা অঞ্চলত গৈ পেলাই তেখেতসকলে যি সংবাদ সংগ্ৰহ কৰি আনি যি চৰকাৰক চকু মেল খুৱায় বা বিষয়াসকলে যি চকু মেল খুৱায় আৰু সেই সাংবাদিকসকলৰ ওপৰতে যি আক্ৰমণ যোৱাকালি আমি চাবলৈ পালোঁ। আচলতে আমি আদিবাসী ছাত্ৰ সন্থা হৈ গৰিহণা দিছোঁ আৰু ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ আজি বহু দিনৰ পৰাই আজি যি অবৈধভাৱে শিল বালিৰ খনন চলি আছে, আজি আমি চাবলৈ পালোঁ যোৱা বছৰ বা এই বছৰৰ ভিতৰতে আমি যি গাভৰুপাৰা আছিলে প্ৰথম গাভৰুপাৰাত আমাৰ এটা আদিবাসী মানুহ এটা মৃত্যুবৰণ কৰিলে। আজি 15-20 ফুট দ কৰাৰ কাৰণে তাত মৃত্যুবৰণ কৰিব লগা হ'ল, মৃত্যুক সাৱটি লৈছে। লগে লগে ইয়াৰ লগে লগে আমি চাবলৈ পালোঁ চাপৰাবাৰী যি পাঁচনৈ নদী আছে, সেই নদীটো আমাৰ আদিবাসী মানুহ এটা মৃত্যুবৰণ কৰিলে। আৰু এই দুটাকে মানুহ মৃত্যুবৰণ কৰাৰ পিছতো আমি প্ৰতিবাদ জনোৱাৰ লগতে আমি স্মাৰক পত্ৰৰ মাজবাট আদিবাসী ছাত্ৰ সন্থাৰ হৈ আজি মাজবাট বন বিষয়াক দুবাৰকৈ তেখেতসকলে স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো আজি আমি চাবলৈ পাইছোঁ তাত যি ডাঙৰ ডাঙৰ পকলেন JCB ডাঙৰ ডাঙৰ ডাম্পাৰ দিনে নিশাই চলি আছে আৰু বন বিভাগে আচলতে শুই আছে। আজি মাজবাট বন বিষয়াই হওক, ঢেকিয়াজুলি বন বিষয়াই হওক, আজি তেখেতসকলে চকুত বা কাণত তেল দি পেলাই শুই আছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি তন্নতন্নকৈ তদন্ত কৰক। আজি এই বালি আৰু শিল মাফিয়াৰ যি দাদাগিৰি বা আজি কাৰ আশীৰ্বাদত আজি ক্ৰাছিং মিল চলি আছে, কাৰ আশীৰ্বাদত আজি পাঁচনৈ নদীখন 15-20 ফুটকৈ দ কৰিব কাৰণে যি অথৰিটি পাইছে, দিনে নিশাই ডাঙৰ ডাঙৰ ডাম্পাৰ চলি আছে, এইটো কাৰ অথৰিটিত চলি আছে, এইটো তন্নতন্নকৈ তদন্ত হ'ব লাগে। আৰু অনাগত দিনত যাতে তাত আৰু মানুহ মৰিব লগা নহয়, অনাগত দিনত যাতে পৰিৱেশটো সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে জানে, তাকে আমি আজিৰ অসমৰ CM মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি এইটো তদন্ত নকৰে আৰু আমাৰ যি ভাইটি হিউমেন কৰ্মী তেখেতে কালি ৰাজ্যৰ সচেতন ৰাইজ হৈ পেলাই তেখেতে ৰাজ্যৰ স্বাৰ্থত আন্দোলন কৰিব গৈছিলে আৰু আন্দোলনৰ পৰা ঘূৰি অহাৰ সময়তে সাংবাদিক দাতাৰ ওপৰত যি আক্ৰমণ চলিছে আৰু ইয়াৰ লগে লগে হিউমেন কৰ্মী আমাৰ যি ভাইটি আছে, ভাইটিৰ ওপৰতো তেখেতে প্ৰাণে মাৰাৰ ভাবুকি আহি আছে। তেখেতক ফোন যোগেদি হওক আৰু আমি গম পাইছোঁ তেখেতক ফোন যোগেদি বিৰাট প্ৰাণে মাৰা যি ভাবুকি দি আছে। আমি সুকীয়াই দিব বিচাৰোঁ সেই ব্যক্তিসকলক, আপোনালোকে যদি আমাৰ ভাইটিক যদি কিবা কৰিব বিচাৰিছে আপোনালোকে সাৱধান হওক, নহ'লে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবৰ কাৰণে বাধ্য হ'ম আৰু ইয়াতকৈ ডাঙৰ ষ্টেপ ল'বৰ কাৰণে বাধ্য হ'ম। আপোনালোকে মানে পলাই খাৰ নাপাব। গতিকে আমি ইয়াকে অনুৰোধ জনাইছোঁ।